নিৰ্বাচনৰ পিছতে জামিন বিচাৰি আবেদন শ্যামকানু মহন্তৰ। ফাষ্ট ট্ৰেক আদালতত আবেদন শ্যামকানু মহন্তৰ অধিবক্তাৰ। খাৰঘুলিত জুবিনদাৰ ঘৰ বনোৱাৰ নামত সিদ্ধাৰ্থই কেনেকৈ সৰকাইছিল জুবিন গাৰ্গৰ ধন। চৰকাৰী অধিবক্তা এতিয়া কিহৰ বাবে সাজু হৈছে? নমস্কাৰ, মই ভাস্কৰ অন্য এটি নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। নিৰ্বাচনৰ বাবেহে যেন ৰৈ আছিল শ্যামকানু এণ্ড কোম্পানী। নিৰ্বাচনৰ পিছতেই জামিন বিচাৰি আবেদন শ্যামকানু মহন্তৰ। ফাষ্ট ট্ৰেক আদালতত আবেদন শ্যামকানুৰ অধিবক্তাৰ। খাৰঘুলিৰ জুবিনৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই কেনেকৈ সৰকাইছিল ধন। জুবিনৰ ধনেৰে সিদ্ধাৰ্থই উপহাৰ দিছিল প্ৰেমিকাক। শুকুৰবাৰে শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিল এইসমূহ তথ্য। ৰঙালীৰ বতৰত ৰঙালীৰ স্ৰষ্টাক অতিষ্ঠ কৰিছে বন্দিত্বৰ জীৱনে। মুকলি আকাশৰ তললৈ অহাৰ যুঁজা শ্যামকানু মহন্তৰ। জামিন বিচাৰি পুনৰ বিশেষ ফাষ্ট ট্ৰেক আদালতত আবেদন। 22 এপ্ৰিলত হ'ব জামিন আবেদনৰ শুনানি। জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তই পুনৰ জামিন বিচাৰি আবেদন কৰিছে আদালতত। প্ৰায় ছমাহে কাৰাগাৰৰ তিক্ত অভিজ্ঞতাই যেন অতিষ্ঠ কৰিছে শ্যামকানুৰ জীৱন। বন্দিত্ব জীৱনৰ অৱসান বিচাৰি শুকুৰবাৰে কলকাতাৰ অধিবক্তাৰ দ্বাৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত দাখিল কৰিলে জামিন আবেদন। হয়, আমাক দৰখাস্তখনৰ কপি দিছে, তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপঞ্চ কৰিবলৈ, যিহেতু তেওঁ এখন বেল পিটিশ্যন দিছে, আমি বেল অবজেকশ্যন ফাইল কৰিম, আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল। অনাৰেবল কোৰ্টে চিডিউল টাইট কাৰণে তেওঁলোকক এখন পিটিশ্যন 22 তাৰিখে দিলে। পূৰ্বেও সত্ৰ আদালতত জামিন বিচাৰি আবেদন কৰিছিল শ্যামকানু মহন্তই, কিন্তু ৰহস্যজনক কাৰণত পৰৱৰ্তী সময়ত নিজেই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন। এতিয়া আকৌ জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ, কিন্তু শ্যামকানুৰ জামিন আবেদন প্ৰত্যাহাৰৰ বাবে সাজু হৈছে চৰকাৰী অধিবক্তা। তেওঁৰ নাকচ একচুৱেলি হোৱা নাছিল, তেওঁ সেইটো উইথড্ৰ কৰিছে। আজি এইখন তেওঁ আকৌ পুনৰ এতিয়া ফাইল কৰিছে। তেওঁ আমি এটা পইণ্ট প্ৰিলিমিনাৰী কৈছিলোঁ যে যিহেতু এইটো এতিয়া চাৰ্জ হিয়াৰিং হৈ আছে, যদি তেওঁলোক ছাকচেছ হয় তেতিয়াহ'লে তেওঁলোকতো ডিচাৰ্জে হৈ যাব, যদি নহয় তেতিয়াহ'লেতো তাৰমানে মেটেৰিয়েলছ আছে, সেইমতে বেল দিবই নোৱাৰে। শুকুৰবাৰে বিশেষ ফাষ্ট ট্ৰেকত চলিল আন কেইবাখনো আবেদনৰ শুনানি। সিদ্ধাৰ্থ শৰ্মা মালিকাধীন মহাবীৰ একুৱা মুকলি কৰি দিয়া নীতিয়াক লৈ শুনানি। পূৰ্বেই মহাবীৰ একুৱা খুলি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী, কিন্তু মহামান্য উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা পুনৰ খোলা নোখোলাৰ কৰ্তৃত্ব বিশেষ ফাষ্ট ট্ৰেক আদালততে ল'ব পাৰিব বুলি উল্লেখ কৰিছিল। জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই। শুকুৰবাৰৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে সিদ্ধাৰ্থৰ আন কেতবোৰ নজনা নুশুনা কাহিনী। জুবিনৰ খাৰঘুলিৰ ঘৰ নিৰ্মাণৰ নামতো সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা। বাসগৃহ নিৰ্মাণৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই, কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক। জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই। SIPৰ জৰিয়তে মাহে 30,000কৈ প্ৰেয়সীক দিছিল সিদ্ধাৰ্থই। শেষৰটো জন্মদিনত স্কুটি আৰু সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থই। যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা মিছ এপ্ৰপ্ৰিয়েট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা। যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা, কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰঘুলিৰ ঘৰটো, এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয়, মইতো 70 লাখ পোৱা নাই, মাত্ৰ 35 লাখ পাইছোঁ। তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে। তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল, তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে, কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে, আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপকে শৰ্মাই পঠায়। তেওঁ আমি দেখাই দিছোঁ দীপক শৰ্মা এটা ষ্টুডেণ্ট হয়, তেওঁৰ কোনো ইনকাম নাই। মুঠতে ফাষ্ট ট্ৰেক আদালতত এতিয়া প্ৰতিদিনে চলিছে জুবিন হত্যাৰ বিচাৰ। শ্যামকানু মহন্তই জামিন আবেদন দাখিল কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। সকলোৰে প্ৰশ্ন, নিৰ্বাচনৰ বাবেহে যেন ৰৈ আছিল শ্যামকানু এণ্ড কোম্পানী। নিৰ্বাচনৰ পিছতেই জামিন বিচাৰি আবেদন শ্যামকানু মহন্তৰ। ফাষ্ট ট্ৰেক আদালতত আবেদন শ্যামকানুৰ অধিবক্তাৰ। খাৰঘুলিৰ জুবিনৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই কেনেকৈ সৰকাইছিল ধন। জুবিনৰ ধনেৰে সিদ্ধাৰ্থই উপহাৰ দিছিল প্ৰেমিকাক। শুকুৰবাৰে শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিল এইসমূহ তথ্য। ৰঙালীৰ বতৰত ৰঙালীৰ স্ৰষ্টাক অতিষ্ঠ কৰিছে বন্দিত্বৰ জীৱনে। মুকলি আকাশৰ তললৈ অহাৰ যুঁজা শ্যামকানু মহন্তৰ। জামিন বিচাৰি পুনৰ বিশেষ ফাষ্ট ট্ৰেক আদালতত আবেদন। 22 এপ্ৰিলত হ'ব জামিন আবেদনৰ শুনানি। জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তই পুনৰ জামিন বিচাৰি আবেদন কৰিছে আদালতত। প্ৰায় ছমাহে কাৰাগাৰৰ তিক্ত অভিজ্ঞতাই যেন অতিষ্ঠ কৰিছে শ্যামকানুৰ জীৱন। বন্দিত্ব জীৱনৰ অৱসান বিচাৰি শুকুৰবাৰে কলকাতাৰ অধিবক্তাৰ দ্বাৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত দাখিল কৰিলে জামিন আবেদন।
হয়, আমাক দৰখাস্তখনৰ কপি দিছে। তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপঞ্চ কৰিবলৈ, যিহেতু তেওঁ এখন বেল পিটিশ্যন দিছে, আমি বেল অবজেকশ্যন ফাইল কৰিম। আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল। অনাৰেবল কোৰ্টে চিডিউল টাইট কাৰণে তেওঁলোকক এখন পিটিশ্যন 22 তাৰিখে দিলে। পূৰ্বেও সত্ৰ আদালতত জামিন বিচাৰি আবেদন কৰিছিল শ্যাম কানু মহন্তই, কিন্তু ৰহস্যজনক কাৰণত পৰৱৰ্তী সময়ত নিজেই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন। এতিয়া আকৌ জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ, কিন্তু শ্যাম কানুৰ জামিন আবেদন প্ৰত্যাহাৰৰ বাবে সাজু হৈছে চৰকাৰী অধিবক্তা। তেওঁৰ নাকচ একচুৱেলি হোৱা নাছিল, তেওঁ সেইটো উইথড্ৰ কৰিছে। আজি এইখন তেওঁ আকৌ পুনৰ এতিয়া ফাইল কৰিছে। তেওঁ আমি এটা পইণ্ট প্ৰিলিমিনাৰী কৈছিলোঁ যে যিহেতু এইটো এতিয়া চাৰ্জ হিয়াৰিং হৈ আছে, যদি তেওঁলোক ছাকচেছ হয় তেতিয়াহ'লে তেওঁলোকতো ডিচাৰ্জে হৈ যাব, যদি নহয় তেতিয়াহ'লেতো তাৰমানে মেটেৰিয়েলছ আছে, সেইমতে বেল দিবই নোৱাৰে। শুকুৰবাৰে বিশেষ ফাষ্টেগত চলিল আন কেইবাখনো আবেদনৰ শুনানি। সিদ্ধাৰ্থ শৰ্মা মালিকাধীন মহাবীৰ একুৱা মুকলি কৰি দিয়া নিদিয়াক লৈ শুনানি। পূৰ্বে মহাবীৰ একুৱা খুলি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী, কিন্তু মহামান্য উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা পুনৰ খোলা নোখোলাৰ কৰ্তৃত্ব বিশেষ ফাষ্টেগ আদালততে ল'ব পাৰিব বুলি উল্লেখ কৰিছিল। জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই। শুকুৰবাৰৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে সিদ্ধাৰ্থৰ আন কেতবোৰ নজনা নুশুনা কাহিনী। জুবিনৰ খাৰঘুলিৰ ঘৰ নিৰ্মাণৰ নামতো সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা। বাসগৃহ নিৰ্মাণৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই, কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক। জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই। SIPৰ জৰিয়তে মাহে 30,000কৈ প্ৰেয়সীক দিছিল সিদ্ধাৰ্থই। শেষৰটো জন্মদিনত স্কুটি আৰু সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থই। যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা আমি ছেপাৰেট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা। যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা, কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো, এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয়, মইতো 70 লাখ পোৱা নাই, মাত্ৰ 35 লাখ পাইছোঁ। তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে। তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল, তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে, কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে, আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপক শৰ্মাই পঠায়। আমি দেখাই দিছোঁ দীপক শৰ্মাই এটা ষ্টুডেণ্ট হয়, তেওঁৰ কোনো ইনকাম নাই। মুঠতে ফাষ্টেগ আদালতত এতিয়া প্ৰতিদিনে চলিছে জুবিন হত্যাৰ বিচাৰ। শ্যাম কানু মহন্তই জামিন আবেদন দাখিল কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। সকলোৰে প্ৰশ্ন, নিৰ্বাচনৰ বাবেহে যেন ৰৈ আছিল শ্যাম কানু এণ্ড কোম্পানী। নিৰ্বাচনৰ পিছতেই জামিন বিচাৰি আবেদন শ্যাম কানু মহন্তৰ। ফাষ্টেগ আদালতত আবেদন শ্যাম কানুৰ অধিবক্তাৰ। খাৰগুলিৰ জুবিনৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই কেনেকৈ সৰকাইছিল ধন। জুবিনৰ ধনেৰে সিদ্ধাৰ্থই উপহাৰ দিছিল প্ৰেমিকাক। শুকুৰবাৰে শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিল এইসমূহ তথ্য। ৰঙালীৰ বতৰত ৰঙালীৰ স্ৰষ্টাক অতিষ্ঠ কৰিছে বন্দিত্বৰ জীৱনে। মুকলি আকাশৰ তললৈ অহাৰ যোজা শ্যাম কানু মহন্তৰ। জামিন বিচাৰি পুনৰ বিশেষ ফাষ্টেগ আদালতত আবেদন। 22 এপ্ৰিলত হ'ব জামিন আবেদনৰ শুনানি। জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্তই পুনৰ জামিন বিচাৰি আবেদন কৰিছে আদালতত। প্ৰায় 6 মাহে কাৰাগাৰৰ তিক্ত অভিজ্ঞতাই যেন অতিষ্ঠ কৰিছে শ্যাম কানুৰ জীৱন। বন্দিত্ব জীৱনৰ অৱসান বিচাৰি শুকুৰবাৰে কলকাতাৰ অধিবক্তাৰ দ্বাৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত দাখিল কৰিলে জামিন আবেদন। হয়, আমাক দৰখাস্তখনৰ কপি দিছে। তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপঞ্চ কৰিবলৈ, যিহেতু তেওঁ এখন বেল পিটিশ্যন দিছে, আমি বেল অবজেকশ্যন ফাইল কৰিম। আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল। অনাৰেবল কোৰ্টে চিডিউল টাইট কাৰণে তেওঁলোকক এখন পিটিশ্যন 22 তাৰিখে দিলে। পূৰ্বেও সত্ৰ আদালতত জামিন বিচাৰি আবেদন কৰিছিল শ্যাম কানু মহন্তই, কিন্তু ৰহস্যজনক কাৰণত পৰৱৰ্তী সময়ত নিজেই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন। এতিয়া আকৌ জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ, কিন্তু শ্যাম কানুৰ জামিন আবেদন প্ৰত্যাহাৰৰ বাবে সাজু হৈছে চৰকাৰী অধিবক্তা। তেওঁৰ নাকচ একচুৱেলি হোৱা নাছিল, তেওঁ সেইটো উইথড্ৰ কৰিছে। আজি এইখন তেওঁ আকৌ পুনৰ এতিয়া ফাইল কৰিছে। তেওঁ আমি এটা পইণ্ট প্ৰিলিমিনাৰী কৈছিলোঁ যে যিহেতু এইটো এতিয়া চাৰ্জ হিয়াৰিং হৈ আছে, যদি তেওঁলোক ছাকচেছ হয় তেতিয়াহ'লে তেওঁলোকতো ডিচাৰ্জে হৈ যাব, যদি নহয় তেতিয়াহ'লেতো তাৰমানে মেটেৰিয়েলছ আছে, সেইমতে বেল দিবই নোৱাৰে। শুকুৰবাৰে বিশেষ ফাষ্টেগত চলিল আন কেইবাখনো আবেদনৰ শুনানি। সিদ্ধাৰ্থ শৰ্মা মালিকাধীন মহাবীৰ একুৱা মুকলি কৰি দিয়া নিদিয়াক লৈ
শুনানি পূৰ্বে মহাবীৰ একুৱাক খুলি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী কিন্তু মহামান্য উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা পুনৰ খোলা নুখোলাৰ কৰ্তৃত্ব বিশেষ ফাষ্টেগ আদালততে ল'ব পাৰিব বুলি উল্লেখ কৰিছিল জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই শুকুৰবাৰৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে সিদ্ধাৰ্থৰ আন কেতবোৰ নজনা নুশুনা কাহিনী জুবিনৰ খাৰগুলিৰ ঘৰ নিৰ্মাণৰ নামতো সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা বাসগৃহ নিৰ্মাণৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই SIPৰ জৰিয়তে মাহে 30,000কৈ প্ৰেয়সীক দিছিল সিদ্ধাৰ্থই শেষৰটো জন্মদিনত স্কুটি আৰু সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থই যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা আমি ছেপাৰেট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয় মইতো 70 লাখ পোৱা নাই মাত্ৰ 35 লাখ পাইছোঁ তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপক শৰ্মাই পঠায় তেওঁ আমি দেখাই দিছোঁ দীপক শৰ্মা এটা ষ্টুডেণ্ট হয় তেওঁৰ কোনো ইনকাম নাই মুঠতে ফাষ্টেগ আদালতত এতিয়া প্ৰতিদিনে চলিছে জুবিন হত্যাৰ বিচাৰ শ্যাম কানু মহন্তই জামিন আবেদন দাখিল কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া সকলোৰে প্ৰশ্ন নিৰ্বাচনৰ বাবেহে যেন ৰৈ আছিল শ্যাম কানু এণ্ড কোম্পানী নিৰ্বাচনৰ পিছতেই জামিন বিচাৰি আবেদন শ্যাম কানু মহন্তৰ ফাষ্টেগ আদালতত আবেদন শ্যাম কানুৰ অধিবক্তাৰ খাৰগুলিৰ জুবিনৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই কেনেকৈ সৰকাইছিল ধন জুবিনৰ ধনেৰে সিদ্ধাৰ্থই উপহাৰ দিছিল প্ৰেমিকাক শুকুৰবাৰে শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিল এইসমূহ তথ্য ৰঙালীৰ বতৰত ৰঙালীৰ স্ৰষ্টাক অতিষ্ঠ কৰিছে বন্দিত্বৰ জীৱনে মুকলি আকাশৰ তললৈ অহাৰ যুঁজা শ্যাম কানু মহন্তৰ জামিন বিচাৰি পুনৰ বিশেষ ফাষ্টেগ আদালতত আবেদন 22 এপ্ৰিলত হ'ব জামিন আবেদনৰ শুনানি জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্তই পুনৰ জামিন বিচাৰি আবেদন কৰিছে আদালতত প্ৰায় ছমাহে কাৰাগাৰৰ তিক্ত অভিজ্ঞতাই যেন অতিষ্ঠ কৰিছে শ্যাম কানুৰ জীৱন বন্দিত্ব জীৱনৰ অৱসান বিচাৰি শুকুৰবাৰে কলকাতাৰ অধিবক্তাৰ দ্বাৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত দাখিল কৰিলে জামিন আবেদন হয় আমাক দৰখাস্তখনৰ কপি দিছে তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপন্স কৰিবলৈ যিহেতু তেওঁ এখন বেল পিটিশ্যন দিছে আমি বেল অবজেকশ্যন ফাইল কৰিম আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল অনাৰেবল কোৰ্টে চিডিউল টাইট কাৰণে তেওঁলোকৰ এখন পিটিশ্যন 22 তাৰিখে দিলে পূৰ্বেও সত্ৰ আদালতত জামিন বিচাৰি আবেদন কৰিছিল শ্যাম কানু মহন্তই কিন্তু ৰহস্যজনক কাৰণত পৰৱৰ্তী সময়ত নিজেই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন এতিয়া আকৌ জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ কিন্তু শ্যাম কানুৰ জামিন আবেদন প্ৰত্যাহাৰৰ বাবে সাজু হৈছে চৰকাৰী অধিবক্তা তেওঁৰ নাকচ একচুৱেলি হোৱা নাছিল তেওঁ সেইটো উইথড্ৰ কৰিছে আজি এইখন তেওঁ আকৌ পুনৰ এতিয়া ফাইল কৰিছে তেওঁ আমি এটা পইণ্ট প্ৰিলিমিনাৰী কৈছিলোঁ যে যিহেতু এইটো এতিয়া চাৰ্জ হিয়াৰিং হৈ আছে যদি তেওঁলোক ছাকচেছ হয় তেতিয়াহ'লে তেওঁলোকতো ডিচাৰ্জে হৈ যাব যদি নহয় তেতিয়াহ'লেতো তাৰমানে মেটেৰিয়েলছ আছে সেইমতে বেল দিবই নোৱাৰে শুকুৰবাৰে বিশেষ ফাষ্টেগত চলিল আন কেইবাখনো আবেদনৰ শুনানি সিদ্ধাৰ্থ শৰ্মা মালিকাধীন মহাবীৰ একুৱা মুকলি কৰি দিয়া নিৰ্দেশক লৈ শুনানি পূৰ্বে মহাবীৰ একুৱাক খুলি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী কিন্তু মহামান্য উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা পুনৰ খোলা নুখোলাৰ কৰ্তৃত্ব বিশেষ ফাষ্টেগ আদালততে ল'ব পাৰিব বুলি উল্লেখ কৰিছিল জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই শুকুৰবাৰৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে সিদ্ধাৰ্থৰ আন কেতবোৰ নজনা নুশুনা কাহিনী জুবিনৰ খাৰগুলিৰ ঘৰ নিৰ্মাণৰ নামতো সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা বাসগৃহ নিৰ্মাণৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই SIPৰ জৰিয়তে মাহে 30,000কৈ প্ৰেয়সীক দিছিল সিদ্ধাৰ্থই শেষৰটো জন্মদিনত স্কুটি আৰু সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থই যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা আমি ছেপাৰেট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো
এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয় মইতো 70 লাখ পোৱা নাই মাত্ৰ 35 লাখ পাইছোঁ তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপকে শৰ্মাই পঠায় তে আমি দেখাই দিছোঁ দীপক শৰ্মা এটা ষ্টুডেণ্ট হয় তেওঁৰ কোনো ইনকাম নাই মুঠতে ফাষ্টেগ আদালতত এতিয়া প্ৰতিদিনে চলিছে জুবিন হত্যাৰ বিচাৰ শ্যাম কানু মহন্তই জামিন আবেদন দাখিল কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া সকলোৰে প্ৰশ্ন নিৰ্বাচনৰ বাবেহে যেন ৰৈ আছিল শ্যাম কানু এণ্ড কোম্পানী নিৰ্বাচনৰ পিছতেই জামিন বিচাৰি আবেদন শ্যাম কানু মহন্তৰ ফাষ্টেগ আদালতত আবেদন শ্যাম কানুৰ অধিবক্তাৰ খাৰগুলিৰ জুবিনৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই কেনেকৈ সৰকাইছিল ধন জুবিনৰ ধনেৰে সিদ্ধাৰ্থই উপহাৰ দিছিল প্ৰেমিকাক শুকুৰবাৰে শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিল এইসমূহ তথ্য ৰঙালীৰ বতৰত ৰঙালীৰ স্ৰষ্টাক অতিষ্ঠ কৰিছে বন্দিত্বৰ জীৱনে মুকলি আকাশৰ তললৈ অহাৰ যুঁজা শ্যাম কানু মহন্তৰ জামিন বিচাৰি পুনৰ বিশেষ ফাষ্টেগ আদালতত আবেদন 22 এপ্ৰিলত হ'ব জামিন আবেদনৰ শুনানি জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্তই পুনৰ জামিন বিচাৰি আবেদন কৰিছে আদালতত প্ৰায় ছমাহে কাৰাগাৰৰ তিক্ত অভিজ্ঞতাই যেন অতিষ্ঠ কৰিছে শ্যাম কানুৰ জীৱন বন্দিত্ব জীৱনৰ অৱসান বিচাৰি শুকুৰবাৰে কলকাতাৰ অধিবক্তাৰ দ্বাৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত দাখিল কৰিলে জামিন আবেদন হয় আমাক দৰখাস্তখনৰ কপি দিছে তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপন্স কৰিবলৈ যেহেতু তেওঁ এখন বেল পিটিশ্যন দিছে আমি বেল অবজেকশ্যন ফাইল কৰিম আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল অনাৰেবল কোৰ্টে শিডিউল টাইট কাৰণে তেওঁলোকক এখন পিটিশ্যন 22 তাৰিখে দিলে পূৰ্বেও সত্ৰ আদালতত জামিন বিচাৰি আবেদন কৰিছিল শ্যাম কানু মহন্তই কিন্তু ৰহস্যজনক কাৰণত পৰৱৰ্তী সময়ত নিজেই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন এতিয়া আকৌ জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ কিন্তু শ্যাম কানুৰ জামিন আবেদন প্ৰত্যাহাৰৰ বাবে সাজু হৈছে চৰকাৰী অধিবক্তা তেওঁৰ নাকচ একচুৱেলি হোৱা নাছিল তেওঁ সেইটো উইথড্ৰ কৰিছে আজি এইখন তেওঁ আকৌ পুনৰ এতিয়া ফাইল কৰিছে তে আমি এটা পইণ্ট প্ৰিলিমিনাৰী কৈছিলোঁ যে যিহেতু এইটো এতিয়া চাৰ্জ হিয়াৰিং হৈ আছে যদি তেওঁলোক ছাকচেছ হয় তেতিয়াহ'লে তেওঁলোকতো ডিচাৰ্জে হৈ যাব যদি নহয় তেতিয়াহ'লেতো তাৰমানে মেটেৰিয়েলছ আছে তে সেইমতে বেল দিবই নোৱাৰে শুকুৰবাৰে বিশেষ ফাষ্টেগত চলিল আন কেইবাখনো আবেদনৰ শুনানি সিদ্ধাৰ্থ শৰ্মা মালিকাধীন মহাবীৰ একুৱা মুকলি কৰি দিয়া নিদিয়াক লৈ শুনানি পূৰ্বে মহাবীৰ একুৱা খুলি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী কিন্তু মহামান্য উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা পুনৰ খোলা নুখোলাৰ কৰ্তৃত্ব বিশেষ ফাষ্টেগ আদালততে ল'ব পাৰিব বুলি উল্লেখ কৰিছিল জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই শুকুৰবাৰৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে সিদ্ধাৰ্থৰ আন কেতবোৰ নজনা নুশুনা কাহিনী জুবিনৰ খাৰগুলিৰ ঘৰ নিৰ্মাণৰ নামতো সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা বাসগৃহ নিৰ্মাণৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই SIPৰ জৰিয়তে মাহে 30,000কৈ প্ৰেয়সীক দিছিল সিদ্ধাৰ্থই শেষৰটো জন্মদিনত স্কুটি আৰু সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থই যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা আমি ছেপাৰেট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয় মইতো 70 লাখ পোৱা নাই মাত্ৰ 35 লাখ পাইছোঁ তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপকে শৰ্মাই পঠায় তে আমি দেখাই দিছোঁ দীপক শৰ্মা এটা ষ্টুডেণ্ট হয় তেওঁৰ কোনো ইনকাম নাই মুঠতে ফাষ্টেগ আদালতত এতিয়া প্ৰতিদিনে চলিছে জুবিন হত্যাৰ বিচাৰ শ্যাম কানু মহন্তই জামিন আবেদন দাখিল কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া সকলোৰে প্ৰশ্ন নিৰ্বাচনৰ বাবেহে যেন ৰৈ আছিল শ্যাম কানু এণ্ড কোম্পানী নিৰ্বাচনৰ পিছতেই জামিন বিচাৰি আবেদন শ্যাম কানু মহন্তৰ ফাষ্টেগ আদালতত আবেদন শ্যাম কানুৰ অধিবক্তাৰ খাৰগুলিৰ জুবিনৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই কেনেকৈ সৰকাইছিল ধন জুবিনৰ ধনেৰে সিদ্ধাৰ্থই উপহাৰ দিছিল প্ৰেমিকাক শুকুৰবাৰে শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিল এইসমূহ তথ্য ৰঙালীৰ বতৰত ৰঙালীৰ স্ৰষ্টাক অতিষ্ঠ কৰিছে বন্দিত্বৰ জীৱনে মুকলি আকাশৰ তললৈ অহাৰ যুঁজা শ্যাম কানু মহন্তৰ জামিন বিচাৰি পুনৰ বিশেষ ফাষ্টেগ আদালতত আবেদন 22 এপ্ৰিলত হ'ব জামিন আবেদনৰ শুনানি
জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্তই পুনৰ জামিন বিচাৰি আবেদন কৰিছে আদালতত। প্ৰায় ছমাহে কাৰাগাৰৰ তিক্ত অভিজ্ঞতাই যেন অতিষ্ঠ কৰিছে শ্যাম কানুৰ জীৱন। বন্দিত্ব জীৱনৰ অৱসান বিচাৰি শুকুৰবাৰে কলকাতাৰ অধিবক্তাৰ দ্বাৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত দাখিল কৰিলে জামিন আবেদন। হয়, আমাক দৰখাস্তখনৰ কপি দিছে, তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপঞ্চ কৰিবলৈ, যিহেতু তেওঁ এখন বেল পিটিশ্যন দিছে, আমি বেল অবজেকশ্যন ফাইল কৰিম আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল। অনাৰেবল কোৰ্টে চিডিউল টাইট কাৰণে তেওঁলোকৰ এখন পিটিশ্যন 22 তাৰিখে দিলে। পূৰ্বেও সত্ৰ আদালতত জামিন বিচাৰি আবেদন কৰিছিল শ্যাম কানু মহন্তই, কিন্তু ৰহস্যজনক কাৰণত পৰৱৰ্তী সময়ত নিজেই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন। এতিয়া আকৌ জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ, কিন্তু শ্যাম কানুৰ জামিন আবেদন প্ৰত্যাহাৰৰ বাবে সাজু হৈছে চৰকাৰী অধিবক্তা। তেওঁৰ নাকচ একচুৱেলি হোৱা নাছিল, তেওঁ সেইটো উইথড্ৰ কৰিছে। আজি এইখন তেওঁ আকৌ পুনৰ এতিয়া ফাইল কৰিছে। তেওঁ আমি এটা পইণ্ট প্ৰিলিমিনাৰী কৈছিলোঁ যে যিহেতু এইটো এতিয়া চাৰ্জ হিয়াৰিং হৈ আছে, যদি তেওঁলোক ছাকচেছ হয় তেতিয়াহ'লে তেওঁলোকতো ডিচাৰ্জে হৈ যাব, যদি নহয় তেতিয়াহ'লেতো তাৰমানে মেটেৰিয়েলছ আছে, সেইমতে বেল দিবই নোৱাৰে। শুকুৰবাৰে বিশেষ ফাষ্টেগত চলিল আন কেইবাখনো আবেদনৰ শুনানি। সিদ্ধাৰ্থ শৰ্মা মালিকাধীন মহাবীৰ একুৱা মুকলি কৰি দিয়া নিদিয়াক লৈ শুনানি। পূৰ্বে মহাবীৰ একুৱা খুলি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী, কিন্তু মহামান্য উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা পুনৰ খোলা নোখোলাৰ কৰ্তৃত্ব বিশেষ ফাষ্টেগ আদালততে ল'ব পাৰিব বুলি উল্লেখ কৰিছিল। জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই। শুকুৰবাৰৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে সিদ্ধাৰ্থৰ আন কেতবোৰ নজনা নুশুনা কাহিনী। জুবিনৰ খাৰঘুলিৰ ঘৰ নিৰ্মাণৰ নামতো সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা। বাসগৃহ নিৰ্মাণৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই, কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক। জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই। SIPৰ জৰিয়তে মাহে 30,000কৈ প্ৰেয়সীক দিছিল সিদ্ধাৰ্থই। শেষৰটো জন্মদিনত স্কুটি আৰু সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থই। যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা মিছ এপ্ৰপ্ৰিয়েট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা। যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা, কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো, এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয়, মইতো 70 লাখ পোৱা নাই, মাত্ৰ 35 লাখ পাইছোঁ। তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে। তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল, তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে, কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে, আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপকে শৰ্মাই পঠায়। তেওঁ আমি দেখাই দিছোঁ দীপক শৰ্মাই এটা ষ্টুডেণ্ট হয়, তেওঁৰ কোনো ইনকাম নাই। মুঠতে ফাষ্টেগ আদালতত এতিয়া প্ৰতিদিনে চলিছে জুবিন হত্যাৰ বিচাৰ। শ্যাম কানু মহন্তই জামিন আবেদন দাখিল কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। সকলোৰে প্ৰশ্ন, নিৰ্বাচনৰ বাবেহে যেন ৰৈ আছিল শ্যাম কানু এণ্ড কোম্পানী। নিৰ্বাচনৰ পিছতেই জামিন বিচাৰি আবেদন শ্যাম কানু মহন্তৰ। ফাষ্টেগ আদালতত আবেদন শ্যাম কানুৰ অধিবক্তাৰ। খাৰগুলিৰ জুবিনৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই কেনেকৈ সৰকাইছিল ধন। জুবিনৰ ধনেৰে সিদ্ধাৰ্থই উপহাৰ দিছিল প্ৰেমিকাক। শুকুৰবাৰে শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিল এইসমূহ তথ্য। ৰঙালীৰ বতৰত ৰঙালীৰ স্ৰষ্টাক অতিষ্ঠ কৰিছে বন্দিত্বৰ জীৱনে। মুকলি আকাশৰ তললৈ অহাৰ যুঁজা শ্যাম কানু মহন্তৰ। জামিন বিচাৰি পুনৰ বিশেষ ফাষ্টেগ আদালতত আবেদন। 22 এপ্ৰিলত হ'ব জামিন আবেদনৰ শুনানি। জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্তই পুনৰ জামিন বিচাৰি আবেদন কৰিছে আদালতত। প্ৰায় ছমাহে কাৰাগাৰৰ তিক্ত অভিজ্ঞতাই যেন অতিষ্ঠ কৰিছে শ্যাম কানুৰ জীৱন। বন্দিত্ব জীৱনৰ অৱসান বিচাৰি শুকুৰবাৰে কলকাতাৰ অধিবক্তাৰ দ্বাৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত দাখিল কৰিলে জামিন আবেদন। হয়, আমাক দৰখাস্তখনৰ কপি দিছে, তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপঞ্চ কৰিবলৈ, যিহেতু তেওঁ এখন বেল পিটিশ্যন দিছে, আমি বেল অবজেকশ্যন ফাইল কৰিম আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল। অনাৰেবল কোৰ্টে চিডিউল টাইট কাৰণে তেওঁলোকৰ এখন পিটিশ্যন 22 তাৰিখে দিলে। পূৰ্বেও সত্ৰ আদালতত জামিন বিচাৰি আবেদন কৰিছিল শ্যাম কানু মহন্তই, কিন্তু ৰহস্যজনক কাৰণত পৰৱৰ্তী সময়ত নিজেই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন। এতিয়া আকৌ জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ, কিন্তু শ্যাম কানুৰ জামিন আবেদন প্ৰত্যাহাৰৰ বাবে সাজু হৈছে চৰকাৰী অধিবক্তা। তেওঁৰ নাকচ একচুৱেলি হোৱা নাছিল, তেওঁ সেইটো উইথড্ৰ কৰিছে। আজি এইখন তেওঁ আকৌ পুনৰ এতিয়া ফাইল কৰিছে। তেওঁ আমি এটা পইণ্ট প্ৰিলিমিনাৰী কৈছিলোঁ যে যিহেতু এইটো এতিয়া চাৰ্জ হিয়াৰিং হৈ আছে, যদি তেওঁলোক ছাকচেছ হয় তেতিয়াহ'লে তেওঁলোকতো ডিচাৰ্জে হৈ যাব, যদি নহয় তেতিয়াহ'লেতো তাৰমানে মেটেৰিয়েলছ আছে, সেইমতে বেল দিবই নোৱাৰে। শুকুৰবাৰে বিশেষ ফাষ্টেগত চলিল আন কেইবাখনো আবেদনৰ শুনানি।
সিদ্ধাৰ্থ শৰ্মা মালিকাধীন মহাবীৰ একুৱা মুকলি কৰি দিয়া নিৰ্দেশ লৈ শুনানি পূৰ্বে মহাবীৰ একুৱা খুলি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী কিন্তু মহামান্য উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা পুনৰ খোলা নুখোলাৰ কৰ্তৃত্ব বিশেষ ফাষ্টেগ আদালততে ল'ব পাৰিব বুলি উল্লেখ কৰিছিল জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই শুকুৰবাৰৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে সিদ্ধাৰ্থৰ আন কেতবোৰ নজনা নুশুনা কাহিনী জুবিনৰ খাৰঘুলিৰ ঘৰ নিৰ্মাণৰ নামতো সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা বাসগৃহ নিৰ্মাণৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই SIPৰ জৰিয়তে মাহে 30,000কৈ প্ৰেয়সীক দিছিল সিদ্ধাৰ্থই শেষৰটো জন্মদিনত স্কুটি আৰু সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থই যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা আমি এপ্ৰপ্ৰিয়েট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয় মইতো 70 লাখ পোৱা নাই মাত্ৰ 35 লাখ পাইছোঁ তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপকে শৰ্মাই পঠায় তেতিয়া আমি দেখাই দিছোঁ দীপক শৰ্মা এটা ষ্টুডেণ্ট হয় তেওঁৰ কোনো ইনকাম নাই মুঠতে ফাষ্টেগ আদালতত এতিয়া প্ৰতিদিনে চলিছে জুবিন হত্যাৰ বিচাৰ শ্যাম কানু মহন্তই জামিন আবেদন দাখিল কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া সকলোৰে প্ৰশ্ন নিৰ্বাচনৰ বাবেহে যেন ৰৈ আছিল শ্যাম কানু এণ্ড কোম্পানী নিৰ্বাচনৰ পিছতেই জামিন বিচাৰি আবেদন শ্যাম কানু মহন্তৰ ফাষ্টেগ আদালতত আবেদন শ্যাম কানুৰ অধিবক্তাৰ খাৰগুলিৰ জুবিনৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই কেনেকৈ সৰকাইছিল ধন জুবিনৰ ধনেৰে সিদ্ধাৰ্থই উপহাৰ দিছিল প্ৰেমিকাক শুকুৰবাৰে শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিল এইসমূহ তথ্য ৰঙালীৰ বতৰত ৰঙালীৰ স্ৰষ্টাক অতিষ্ঠ কৰিছে বন্দিত্বৰ জীৱনে মুকলি আকাশৰ তললৈ অহাৰ যুঁজা শ্যাম কানু মহন্তৰ জামিন বিচাৰি পুনৰ বিশেষ ফাষ্টেগ আদালতত আবেদন 22 এপ্ৰিলত হ'ব জামিন আবেদনৰ শুনানি জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্তই পুনৰ জামিন বিচাৰি আবেদন কৰিছে আদালতত প্ৰায় ছমাহে কাৰাগাৰৰ তিক্ত অভিজ্ঞতাই যেন অতিষ্ঠ কৰিছে শ্যাম কানুৰ জীৱন বন্দিত্ব জীৱনৰ অৱসান বিচাৰি শুকুৰবাৰে কলকাতাৰ অধিবক্তাৰ দ্বাৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত দাখিল কৰিলে জামিন আবেদন হয় আমাক দৰখাস্তখনৰ কপি দিছে তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপন্স কৰিবলৈ যিহেতু তেওঁ এখন বেল পিটিশ্যন দিছে আমি বেল অবজেকশ্যন ফাইল কৰিম আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল অনাৰেবল কোৰ্টে শিডিউল টাইট কাৰণে তেওঁলোকক এখন পিটিশ্যন 22 তাৰিখে দিলে পূৰ্বেও সত্ৰ আদালতত জামিন বিচাৰি আবেদন কৰিছিল শ্যাম কানু মহন্তই কিন্তু ৰহস্যজনক কাৰণত পৰৱৰ্তী সময়ত নিজেই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন এতিয়া আকৌ জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ কিন্তু শ্যাম কানুৰ জামিন আবেদন প্ৰত্যাহাৰৰ বাবে সাজু হৈছে চৰকাৰী অধিবক্তা তেওঁৰ নাকচ একচুৱেলি হোৱা নাছিল তেওঁ সেইটো উইথড্ৰ কৰিছে আজি এইখন তেওঁ আকৌ পুনৰ এতিয়া ফাইল কৰিছে তেওঁ আমি এটা পইণ্ট প্ৰিলিমিনাৰী কৈছিলোঁ যে যিহেতু এইটো এতিয়া চাৰ্জ হিয়াৰিং হৈ আছে যদি তেওঁলোক ছাকচেছ হয় তেতিয়াহ'লে তেওঁলোকতো ডিচাৰ্জে হৈ যাব যদি নহয় তেতিয়াহ'লেতো তাৰমানে মেটেৰিয়েলছ আছে তে সেইমতে বেল দিবই নোৱাৰে শুকুৰবাৰে বিশেষ ফাষ্টেগত চলিল আন কেইবাখনো আবেদনৰ শুনানি সিদ্ধাৰ্থ শৰ্মা মালিকাধীন মহাবীৰ একুৱা মুকলি কৰি দিয়া নিৰ্দেশ লৈ শুনানি পূৰ্বে মহাবীৰ একুৱা খুলি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী কিন্তু মহামান্য উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা পুনৰ খোলা নুখোলাৰ কৰ্তৃত্ব বিশেষ ফাষ্টেগ আদালততে ল'ব পাৰিব বুলি উল্লেখ কৰিছিল জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই শুকুৰবাৰৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে সিদ্ধাৰ্থৰ আন কেতবোৰ নজনা নুশুনা কাহিনী জুবিনৰ খাৰঘুলিৰ ঘৰ নিৰ্মাণৰ নামতো সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা বাসগৃহ নিৰ্মাণৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই SIPৰ জৰিয়তে মাহে 30,000কৈ প্ৰেয়সীক দিছিল সিদ্ধাৰ্থই শেষৰটো জন্মদিনত স্কুটি আৰু সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থই যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা আমি এপ্ৰপ্ৰিয়েট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো
এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয় মইতো 70 লাখ পোৱা নাই মাত্ৰ 35 লাখ পাইছোঁ তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপকে শৰ্মাই পঠায় তেতিয়া আমি দেখাই দিছোঁ দীপক শৰ্মা এটা ষ্টুডেণ্ট হয় তেওঁৰ কোনো ইনকাম নাই মুঠতে ফাষ্টেগ আদালতত এতিয়া প্ৰতিদিনে চলিছে জুবিন হত্যাৰ বিচাৰ শ্যাম কানু মহন্তই জামিন আবেদন দাখিল কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া সকলোৰে প্ৰশ্ন নিৰ্বাচনৰ বাবেহে যেন ৰৈ আছিল শ্যাম কানু এণ্ড কোম্পানী নিৰ্বাচনৰ পিছতেই জামিন বিচাৰি আবেদন শ্যাম কানু মহন্তৰ ফাষ্টেগ আদালতত আবেদন শ্যাম কানুৰ অধিবক্তাৰ খাৰগুলিৰ জুবিনৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই কেনেকৈ সৰকাইছিল ধন জুবিনৰ ধনেৰে সিদ্ধাৰ্থই উপহাৰ দিছিল প্ৰেমিকাক শুকুৰবাৰে শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিল এইসমূহ তথ্য ৰঙালীৰ বতৰত ৰঙালীৰ স্ৰষ্টাক অতিষ্ঠ কৰিছে বন্দিত্বৰ জীৱনে মুকলি আকাশৰ তললৈ অহাৰ যুঁজা শ্যাম কানু মহন্তৰ জামিন বিচাৰি পুনৰ বিশেষ ফাষ্টেগ আদালতত আবেদন 22 এপ্ৰিলত হ'ব জামিন আবেদনৰ শুনানি জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্তই পুনৰ জামিন বিচাৰি আবেদন কৰিছে আদালতত প্ৰায় ছমাহে কাৰাগাৰৰ তিক্ত অভিজ্ঞতাই যেন অতিষ্ঠ কৰিছে শ্যাম কানুৰ জীৱন বন্দিত্ব জীৱনৰ অৱসান বিচাৰি শুকুৰবাৰে কলকাতাৰ অধিবক্তাৰ দ্বাৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত দাখিল কৰিলে জামিন আবেদন হয় আমাক দৰখাস্তখনৰ কপি দিছে তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপন্স কৰিবলৈ যেহেতু তেওঁ এখন বেল পিটিশ্যন দিছে আমি বেল অবজেকশ্যন ফাইল কৰিম আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল অনাৰেবল কোৰ্টে শিডিউল টাইট কাৰণে তেওঁলোকক এখন পিটিশ্যন 22 তাৰিখে দিলে পূৰ্বেও সত্ৰ আদালতত জামিন বিচাৰি আবেদন কৰিছিল শ্যাম কানু মহন্তই কিন্তু ৰহস্যজনক কাৰণত পৰৱৰ্তী সময়ত নিজেই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন এতিয়া আকৌ জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ কিন্তু শ্যাম কানুৰ জামিন আবেদন প্ৰত্যাহাৰৰ বাবে সাজু হৈছে চৰকাৰী অধিবক্তা তেওঁ নাকচ একচুৱেলি হোৱা নাছিল তেওঁ সেইটো উইথড্ৰ কৰিছে আজি এইখন তেওঁ আকৌ পুনৰ এতিয়া ফাইল কৰিছে তেওঁ আমি এটা পইণ্ট প্ৰিলিমিনাৰী কৈছিলোঁ যে যিহেতু এইটো এতিয়া চাৰ্জ হিয়াৰিং হৈ আছে যদি তেওঁলোক ছাকচেছ হয় তেতিয়াহ'লে তেওঁলোকতো ডিচাৰ্জে হৈ যাব যদি নহয় তেতিয়াহ'লেতো তাৰমানে মেটেৰিয়েলছ আছে সেইমতে বেল দিবই নোৱাৰে শুকুৰবাৰে বিশেষ ফাষ্টেগত চলিল আন কেইবাখনো আবেদনৰ শুনানি সিদ্ধাৰ্থ শৰ্মা মালিকাধীন মহাবীৰ একুৱা মুকলি কৰি দিয়া নিদিয়াক লৈ শুনানি পূৰ্বে মহাবীৰ একুৱা খুলি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী কিন্তু মহামান্য উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা পুনৰ খোলা নুখোলাৰ কৰ্তৃত্ব বিশেষ ফাষ্টেগ আদালততে ল'ব পাৰিব বুলি উল্লেখ কৰিছিল জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই শুকুৰবাৰৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে সিদ্ধাৰ্থৰ আন কেতবোৰ নজনা নুশুনা কাহিনী জুবিনৰ খাৰগুলিৰ ঘৰ নিৰ্মাণৰ নামতো সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা বাসগৃহ নিৰ্মাণৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই SIPৰ জৰিয়তে মাহে 30,000কৈ প্ৰেয়সীক দিছিল সিদ্ধাৰ্থই শেষৰটো জন্মদিনত স্কুটি আৰু সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থই যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা আমি ছেপাৰেট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয় মইতো 70 লাখ পোৱা নাই মাত্ৰ 35 লাখ পাইছোঁ তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপকে শৰ্মাই পঠায় তেতিয়া আমি দেখাই দিছোঁ দীপক শৰ্মা এটা ষ্টুডেণ্ট হয় তেওঁৰ কোনো ইনকাম নাই মুঠতে ফাষ্টেগ আদালতত এতিয়া প্ৰতিদিনে চলিছে জুবিন হত্যাৰ বিচাৰ শ্যাম কানু মহন্তই জামিন আবেদন দাখিল কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া সকলোৰে প্ৰশ্ন নিৰ্বাচনৰ বাবেহে যেন ৰৈ আছিল শ্যাম কানু এণ্ড কোম্পানী নিৰ্বাচনৰ পিছতেই জামিন বিচাৰি আবেদন শ্যাম কানু মহন্তৰ ফাষ্টেগ আদালতত আবেদন শ্যাম কানুৰ অধিবক্তাৰ খাৰগুলিৰ জুবিনৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই কেনেকৈ সৰকাইছিল ধন জুবিনৰ ধনেৰে সিদ্ধাৰ্থই উপহাৰ দিছিল প্ৰেমিকাক শুকুৰবাৰে শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিল এইসমূহ তথ্য ৰঙালীৰ বতৰত ৰঙালীৰ স্ৰষ্টাক অতিষ্ঠ কৰিছে বন্দিত্বৰ জীৱনে মুকলি আকাশৰ তললৈ অহাৰ যুঁজা শ্যাম কানু মহন্তৰ জামিন বিচাৰি পুনৰ বিশেষ ফাষ্টেগ আদালতত আবেদন
22 এপ্ৰিলত হ'ব জামিন আবেদনৰ শুনানি জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তই পুনৰ জামিন বিচাৰি আবেদন কৰিছে আদালতত প্ৰায় ছমাহে কাৰাগাৰৰ তিক্ত অভিজ্ঞতাই যেন অতিষ্ঠ কৰিছে শ্যামকানুৰ জীৱন বন্দিত্ব জীৱনৰ অৱসান বিচাৰি শুকুৰবাৰে কলকাতাৰ অধিবক্তাৰ দ্বাৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত দাখিল কৰিলে জামিন আবেদন হয় আমাক দৰখাস্তখনৰ কপি দিছে তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপন্স কৰিবলৈ যিহেতু তেওঁ এখন বেল পিটিশ্যন দিছে আমি বেল অবজেকশ্যন ফাইল কৰিম আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল অনাৰেবল কোৰ্টে চিডিউল টাইট কাৰণে তেওঁলোকক এখন পিটিশ্যন 22 তাৰিখে দিলে পূৰ্বেও সত্ৰ আদালতত জামিন বিচাৰি আবেদন কৰিছিল শ্যামকানু মহন্তই কিন্তু ৰহস্যজনক কাৰণত পৰৱৰ্তী সময়ত নিজেই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন এতিয়া আকৌ জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ কিন্তু শ্যামকানুৰ জামিন আবেদন প্ৰত্যাহাৰৰ বাবে সাজু হৈছে চৰকাৰী অধিবক্তা তেওঁৰ নাকচ একচুৱেলি হোৱা নাছিল তেওঁ সেইটো উইথড্ৰ কৰিছে আজি এইখন তেওঁ আকৌ পুনৰ এতিয়া ফাইল কৰিছে তে আমি এটা পইণ্ট প্ৰিলিমিনাৰী কৈছিলোঁ যে যিহেতু এইটো এতিয়া চাৰ্জ হিয়াৰিং হৈ আছে যদি তেওঁলোক ছাকচেছ হয় তেতিয়াহ'লে তেওঁলোকতো ডিচাৰ্জে হৈ যাব যদি নহয় তেতিয়াহ'লেতো তাৰমানে মেটেৰিয়েলছ আছে তে সেইমতে বেল দিবই নোৱাৰে শুকুৰবাৰে বিশেষ ফাষ্টেগত চলিল আন কেইবাখনো আবেদনৰ শুনানি সিদ্ধাৰ্থ শৰ্মা মালিকাধীন মহাবীৰ একুৱা মুকলি কৰি দিয়া নিদিয়াক লৈ শুনানি পূৰ্বে মহাবীৰ একুৱা খুলি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী কিন্তু মহামান্য উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা পুনৰ খোলা নুখোলাৰ কৰ্তৃত্ব বিশেষ ফাষ্টেগ আদালততে ল'ব পাৰিব বুলি উল্লেখ কৰিছিল জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই শুকুৰবাৰৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে সিদ্ধাৰ্থৰ আন কেতবোৰ নজনা নুশুনা কাহিনী জুবিনৰ খাৰগুলিৰ ঘৰ নিৰ্মাণৰ নামতো সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা বাসগৃহ নিৰ্মাণৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই SIPৰ জৰিয়তে মাহে 30,000কৈ প্ৰেয়সীক দিছিল সিদ্ধাৰ্থই শেষৰটো জন্মদিনৰ স্কুটি আৰু সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থই যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা আমি ছেপাৰেট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয় মইতো 70 লাখ পোৱা নাই মাত্ৰ 35 লাখ পাইছোঁ তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপকে শৰ্মাই পঠায় তে আমি দেখাই দিছোঁ দীপক শৰ্মা এটা ষ্টুডেণ্ট হয় তেওঁৰ কোনো ইনকাম নাই মুঠতে ফাষ্টেগ আদালতত এতিয়া প্ৰতিদিনে চলিছে জুবিন হত্যাৰ বিচাৰ শ্যামকানু মহন্তই জামিন আবেদন দাখিল কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া সকলোৰে প্ৰশ্ন নিৰ্বাচনৰ বাবেহে যেন ৰৈ আছিল শ্যামকানু এণ্ড কোম্পানী নিৰ্বাচনৰ পিছতেই জামিন বিচাৰি আবেদন শ্যামকানু মহন্তৰ ফাষ্টেগ আদালতত আবেদন শ্যামকানুৰ অধিবক্তাৰ খাৰগুলিৰ জুবিনৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই কেনেকৈ সৰকাইছিল ধন জুবিনৰ ধনেৰে সিদ্ধাৰ্থই উপহাৰ দিছিল প্ৰেমিকাক শুকুৰবাৰে শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিল এইসমূহ তথ্য ৰঙালীৰ বতৰত ৰঙালীৰ স্ৰষ্টাক অতিষ্ঠ কৰিছে বন্দিত্বৰ জীৱনে মুকলি আকাশৰ তললৈ অহাৰ যুঁজা শ্যামকানু মহন্তৰ জামিন বিচাৰি পুনৰ বিশেষ ফাষ্টেগ আদালতত আবেদন 22 এপ্ৰিলত হ'ব জামিন আবেদনৰ শুনানি জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তই পুনৰ জামিন বিচাৰি আবেদন কৰিছে আদালতত প্ৰায় ছমাহে কাৰাগাৰৰ তিক্ত অভিজ্ঞতাই যেন অতিষ্ঠ কৰিছে শ্যামকানুৰ জীৱন বন্দিত্ব জীৱনৰ অৱসান বিচাৰি শুকুৰবাৰে কলকাতাৰ অধিবক্তাৰ দ্বাৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত দাখিল কৰিলে জামিন আবেদন হয় আমাক দৰখাস্তখনৰ কপি দিছে তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপন্স কৰিবলৈ যিহেতু তেওঁ এখন বেল পিটিশ্যন দিছে আমি বেল অবজেকশ্যন ফাইল কৰিম আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল অনাৰেবল কোৰ্টে চিডিউল টাইট কাৰণে তেওঁলোকক এখন পিটিশ্যন 22 তাৰিখে দিলে পূৰ্বেও সত্ৰ আদালতত জামিন বিচাৰি আবেদন কৰিছিল শ্যামকানু মহন্তই কিন্তু ৰহস্যজনক কাৰণত পৰৱৰ্তী সময়ত নিজেই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন এতিয়া আকৌ জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ কিন্তু শ্যামকানুৰ জামিন আবেদন প্ৰত্যাহাৰৰ বাবে সাজু হৈছে চৰকাৰী অধিবক্তা তেওঁৰ নাকচ একচুৱেলি হোৱা নাছিল তেওঁ সেইটো উইথড্ৰ কৰিছে আজি এইখন তেওঁ আকৌ পুনৰ এতিয়া ফাইল কৰিছে তে আমি এটা পইণ্ট প্ৰিলিমিনাৰী কৈছিলোঁ যে যিহেতু এইটো এতিয়া চাৰ্জ হিয়াৰিং হৈ আছে যদি তেওঁলোক ছাকচেছ হয় তেতিয়াহ'লে তেওঁলোকতো ডিচাৰ্জে হৈ যাব যদি নহয় তেতিয়াহ'লেতো তাৰমানে মেটেৰিয়েলছ আছে তে সেইমতে বেল দিবই নোৱাৰে শুকুৰবাৰে বিশেষ ফাষ্টেগত চলিল আন কেইবাখনো আবেদনৰ শুনানি
সিদ্ধাৰ্থ শৰ্মা মালিকাধীন মহাবীৰ একুৱা মুকলি কৰি দিয়া নিৰ্দেশ লৈ শুনানি পূৰ্বে মহাবীৰ একুৱা খুলি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী কিন্তু মহামান্য উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা পুনৰ খোলা নুখোলাৰ কৰ্তৃত্ব বিশেষ ফাষ্টেগ আদালততে ল'ব পাৰিব বুলি উল্লেখ কৰিছিল জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই শুকুৰবাৰৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে সিদ্ধাৰ্থৰ আন কেতবোৰ নজনা নুশুনা কাহিনী জুবিনৰ খাৰগুলিৰ ঘৰ নিৰ্মাণৰ নামতো সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা বাসগৃহ নিৰ্মাণৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই SIPৰ জৰিয়তে মাহে 30,000কৈ প্ৰেয়সীক দিছিল সিদ্ধাৰ্থই শেষৰটো জন্মদিনৰ স্কুটি আৰু সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থই যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা আমি ছেপ্ৰপেট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয় মইতো 70 লাখ পোৱা নাই মাত্ৰ 35 লাখ পাইছোঁ তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপকে শৰ্মাই পঠায় তেতিয়া আমি দেখাই দিছোঁ দীপক শৰ্মা এটা ষ্টুডেণ্ট হয় তেওঁৰ কোনো ইনকাম নাই মুঠতে ফাষ্টেগ আদালতত এতিয়া প্ৰতিদিনে চলিছে জুবিন হত্যাৰ বিচাৰ শ্যাম কানু মহন্তই জামিন আবেদন দাখিল কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া সকলোৰে প্ৰশ্ন নিৰ্বাচনৰ বাবেহে যেন ৰৈ আছিল শ্যাম কানু এণ্ড কোম্পানী নিৰ্বাচনৰ পিছতেই জামিন বিচাৰি আবেদন শ্যাম কানু মহন্তৰ ফাষ্টেগ আদালতত আবেদন শ্যাম কানুৰ অধিবক্তাৰ খাৰগুলিৰ জুবিনৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই কেনেকৈ সৰকাইছিল ধন জুবিনৰ ধনেৰে সিদ্ধাৰ্থই উপহাৰ দিছিল প্ৰেমিকাক শুকুৰবাৰে শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিল এইসমূহ তথ্য ৰঙালীৰ বতৰত ৰঙালীৰ স্ৰষ্টাক অতিষ্ঠ কৰিছে বন্দিত্বৰ জীৱনে মুকলি আকাশৰ তললৈ অহাৰ যুঁজা শ্যাম কানু মহন্তৰ জামিন বিচাৰি পুনৰ বিশেষ ফাষ্টেগ আদালতত আবেদন 22 এপ্ৰিলত হ'ব জামিন আবেদনৰ শুনানি জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্তই পুনৰ জামিন বিচাৰি আবেদন কৰিছে আদালতত প্ৰায় ছমাহে কাৰাগাৰৰ তিক্ত অভিজ্ঞতাই যেন অতিষ্ঠ কৰিছে শ্যাম কানুৰ জীৱন বন্দিত্ব জীৱনৰ অৱসান বিচাৰি শুকুৰবাৰে কলকাতাৰ অধিবক্তাৰ দ্বাৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত দাখিল কৰিলে জামিন আবেদন হয় আমাক দৰখাস্তখনৰ কপি দিছে তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপন্স কৰিবলৈ যিহেতু তেওঁ এখন বেল পিটিশ্যন দিছে আমি বেল অবজেকশ্যন ফাইল কৰিম আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল অনাৰেবল কোৰ্টে চিডিউল টাইট কাৰণে তেওঁলোকৰ এখন পিটিশ্যন 22 তাৰিখে দিলে পূৰ্বেও সত্ৰ আদালতত জামিন বিচাৰি আবেদন কৰিছিল শ্যাম কানু মহন্তই কিন্তু ৰহস্যজনক কাৰণত পৰৱৰ্তী সময়ত নিজেই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন এতিয়া আকৌ জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ কিন্তু শ্যাম কানুৰ জামিন আবেদন প্ৰত্যাহাৰৰ বাবে সাজু হৈছে চৰকাৰী অধিবক্তা তেওঁৰ নাকচ একচুৱেলি হোৱা নাছিল তেওঁ সেইটো উইথড্ৰ কৰিছে আজি এইখন তেওঁ আকৌ পুনৰ এতিয়া ফাইল কৰিছে তেওঁ আমি এটা পইণ্ট প্ৰিলিমিনাৰী কৈছিলোঁ যে যিহেতু এইটো এতিয়া চাৰ্জ হিয়াৰিং হৈ আছে যদি তেওঁলোক ছাকচেছ হয় তেতিয়াহ'লে তেওঁলোকতো ডিচাৰ্জে হৈ যাব যদি নহয় তেতিয়াহ'লেতো তাৰমানে মেটেৰিয়েলছ আছে তে সেইমতে বেল দিবই নোৱাৰে শুকুৰবাৰে বিশেষ ফাষ্টেগত চলিল আন কেইবাখনো আবেদনৰ শুনানি সিদ্ধাৰ্থ শৰ্মা মালিকাধীন মহাবীৰ একুৱা মুকলি কৰি দিয়া নিৰ্দেশ লৈ শুনানি পূৰ্বে মহাবীৰ একুৱা খুলি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী কিন্তু মহামান্য উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা পুনৰ খোলা নুখোলাৰ কৰ্তৃত্ব বিশেষ ফাষ্টেগ আদালততে ল'ব পাৰিব বুলি উল্লেখ কৰিছিল জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই শুকুৰবাৰৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে সিদ্ধাৰ্থৰ আন কেতবোৰ নজনা নুশুনা কাহিনী জুবিনৰ খাৰগুলিৰ ঘৰ নিৰ্মাণৰ নামতো সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা বাসগৃহ নিৰ্মাণৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই SIPৰ জৰিয়তে মাহে 30,000কৈ প্ৰেয়সীক দিছিল সিদ্ধাৰ্থই শেষৰটো জন্মদিনৰ স্কুটি আৰু সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থই যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা আমি ছেপ্ৰপেট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো
এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয় মইতো 70 লাখ পোৱা নাই মাত্ৰ 35 লাখ পাইছোঁ তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপকে শৰ্মাই পঠায় তেতিয়া আমি দেখাই দিছোঁ দীপক শৰ্মা এটা ষ্টুডেণ্ট হয় তেওঁৰ কোনো ইনকাম নাই মুঠতে ফাষ্টেগ আদালতত এতিয়া প্ৰতিদিনে চলিছে জুবিন হত্যাৰ বিচাৰ শ্যাম কানু মহন্তই জামিন আবেদন দাখিল কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া সকলোৰে প্ৰশ্ন নিৰ্বাচনৰ বাবেহে যেন ৰৈ আছিল শ্যাম কানু এণ্ড কোম্পানী নিৰ্বাচনৰ পিছতেই জামিন বিচাৰি আবেদন শ্যাম কানু মহন্তৰ ফাষ্টেগ আদালতত আবেদন শ্যাম কানুৰ অধিবক্তাৰ খাৰগুলিৰ জুবিনৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই কেনেকৈ সৰকাইছিল ধন জুবিনৰ ধনেৰে সিদ্ধাৰ্থই উপহাৰ দিছিল প্ৰেমিকাক শুকুৰবাৰে শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিল এইসমূহ তথ্য ৰঙালীৰ বতৰত ৰঙালীৰ স্ৰষ্টাক অতিষ্ঠ কৰিছে বন্দিত্বৰ জীৱনে মুকলি আকাশৰ তললৈ অহাৰ যুঁজা শ্যাম কানু মহন্তৰ জামিন বিচাৰি পুনৰ বিশেষ ফাষ্টেগ আদালতত আবেদন 22 এপ্ৰিলত হ'ব জামিন আবেদনৰ শুনানি জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্তই পুনৰ জামিন বিচাৰি আবেদন কৰিছে আদালতত প্ৰায় ছমাহে কাৰাগাৰৰ তিক্ত অভিজ্ঞতাই যেন অতিষ্ঠ কৰিছে শ্যাম কানুৰ জীৱন বন্দিত্ব জীৱনৰ অৱসান বিচাৰি শুকুৰবাৰে কলকাতাৰ অধিবক্তাৰ দ্বাৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত দাখিল কৰিলে জামিন আবেদন হয় আমাক দৰখাস্তখনৰ কপি দিছে তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপন্স কৰিবলৈ যেহেতু তেওঁ এখন বেল পিটিশ্যন দিছে আমি বেল অবজেকশ্যন ফাইল কৰিম আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল অনাৰেবল কোৰ্টে শিডিউল টাইট কাৰণে তেওঁলোকৰ এখন পিটিশ্যন 22 তাৰিখে দিলে পূৰ্বেও সত্ৰ আদালতত জামিন বিচাৰি আবেদন কৰিছিল শ্যাম কানু মহন্তই কিন্তু ৰহস্যজনক কাৰণত পৰৱৰ্তী সময়ত নিজেই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন এতিয়া আকৌ জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ কিন্তু শ্যাম কানুৰ জামিন আবেদন প্ৰত্যাহাৰৰ বাবে সাজু হৈছে চৰকাৰী অধিবক্তা তেওঁৰ নাকচ একচুৱেলি হোৱা নাছিল তেওঁ সেইটো উইথড্ৰ কৰিছে আজি এইখন তেওঁ আকৌ পুনৰ এতিয়া ফাইল কৰিছে তেওঁ আমি এটা পইণ্ট প্ৰিলিমিনাৰী কৈছিলোঁ যে যিহেতু এইটো এতিয়া চাৰ্জ হিয়াৰিং হৈ আছে যদি তেওঁলোক ছাকচেছ হয় তেতিয়াহ'লে তেওঁলোকতো ডিচাৰ্জে হৈ যাব যদি নহয় তেতিয়াহ'লেতো তাৰমানে মেটেৰিয়েলছ আছে সেইমতে বেল দিবই নোৱাৰে শুকুৰবাৰে বিশেষ ফাষ্টেগত চলিল আন কেইবাখনো আবেদনৰ শুনানি সিদ্ধাৰ্থ শৰ্মা মালিকাধীন মহাবীৰ একুৱা মুকলি কৰি দিয়া নিদিয়াক লৈ শুনানি পূৰ্বেই মহাবীৰ একুৱা খুলি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী কিন্তু মহামান্য উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা পুনৰ খোলা নোখোলাৰ কৰ্তৃত্ব বিশেষ ফাষ্টেগ আদালততে ল'ব পাৰিব বুলি উল্লেখ কৰিছিল জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই শুকুৰবাৰৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে সিদ্ধাৰ্থৰ আন কেতবোৰ নজনা নুশুনা কাহিনী জুবিনৰ খাৰগুলিৰ ঘৰ নিৰ্মাণৰ নামতো সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা বাসগৃহ নিৰ্মাণৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই SIPৰ জৰিয়তে মাহে 30,000কৈ প্ৰেয়সীক দিছিল সিদ্ধাৰ্থই শেষৰটো জন্মদিনত স্কুটি আৰু সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থই যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা মিছ এপ্ৰপ্ৰিয়েট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয় মইতো 70 লাখ পোৱা নাই মাত্ৰ 35 লাখ পাইছোঁ তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপকে শৰ্মাই পঠায় তেতিয়া আমি দেখাই দিছোঁ দীপক শৰ্মা এটা ষ্টুডেণ্ট হয় তেওঁৰ কোনো ইনকাম নাই মুঠতে ফাষ্টেগ আদালতত এতিয়া প্ৰতিদিনে চলিছে জুবিন হত্যাৰ বিচাৰ শ্যাম কানু মহন্তই জামিন আবেদন দাখিল কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া সকলোৰে প্ৰশ্ন নিৰ্বাচনৰ বাবেহে যেন ৰৈ আছিল শ্যাম কানু এণ্ড কোম্পানী নিৰ্বাচনৰ পিছতেই জামিন বিচাৰি আবেদন শ্যাম কানু মহন্তৰ ফাষ্টেগ আদালতত আবেদন শ্যাম কানুৰ অধিবক্তাৰ খাৰগুলিৰ জুবিনৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই কেনেকৈ সৰকাইছিল ধন জুবিনৰ ধনেৰে সিদ্ধাৰ্থই উপহাৰ দিছিল প্ৰেমিকাক শুকুৰবাৰে শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিল এইসমূহ তথ্য ৰঙালীৰ বতৰত ৰঙালীৰ স্ৰষ্টাক অতিষ্ঠ কৰিছে বন্দিত্বৰ জীৱনে মুকলি আকাশৰ তললৈ অহাৰ যুঁজা শ্যাম কানু মহন্তৰ জামিন বিচাৰি পুনৰ বিশেষ ফাষ্টেগ আদালতত আবেদন 22 এপ্ৰিলত হ'ব জামিন আবেদনৰ শুনানি
জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্তই পুনৰ জামিন বিচাৰি আবেদন কৰিছে আদালতত। প্ৰায় ছমাহে কাৰাগাৰৰ তিক্ত অভিজ্ঞতাই যেন অতিষ্ঠ কৰিছে শ্যাম কানুৰ জীৱন। বন্দিত্ব জীৱনৰ অৱসান বিচাৰি শুকুৰবাৰে কলকাতাৰ অধিবক্তাৰ দ্বাৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত দাখিল কৰিলে জামিন আবেদন। হয়, আমাক দৰখাস্তখনৰ কপি দিছে, তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপঞ্চ কৰিবলৈ, যিহেতু তেওঁ এখন বেল পিটিশ্যন দিছে, আমি বেল অবজেকশ্যন ফাইল কৰিম আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল। অনাৰেবল কোৰ্টে চিডিউল টাইট কাৰণে তেওঁলোকক এখন পিটিশ্যন 22 তাৰিখে দিলে। পূৰ্বেও সত্ৰ আদালতত জামিন বিচাৰি আবেদন কৰিছিল শ্যাম কানু মহন্তই, কিন্তু ৰহস্যজনক কাৰণত পৰৱৰ্তী সময়ত নিজেই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন। এতিয়া আকৌ জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ, কিন্তু শ্যাম কানুৰ জামিন আবেদন প্ৰত্যাহাৰৰ বাবে সাজু হৈছে চৰকাৰী অধিবক্তা। তেওঁৰ নাকচ একচুৱেলি হোৱা নাছিল, তেওঁ সেইটো উইথড্ৰ কৰিছে। আজি এইখন তেওঁ আকৌ পুনৰ এতিয়া ফাইল কৰিছে। তেওঁ আমি এটা পইণ্ট প্ৰিলিমিনাৰী কৈছিলোঁ যে যিহেতু এইটো এতিয়া চাৰ্জ হিয়াৰিং হৈ আছে, যদি তেওঁলোক ছাকচেছ হয় তেতিয়াহ'লে তেওঁলোকতো ডিচাৰ্জে হৈ যাব, যদি নহয় তেতিয়াহ'লেতো তাৰমানে মেটেৰিয়েলছ আছে, সেইমতে বেল দিবই নোৱাৰে। শুকুৰবাৰে বিশেষ ফাষ্টেগত চলিল আন কেইবাখনো আবেদনৰ শুনানি। সিদ্ধাৰ্থ শৰ্মা মালিকাধীন মহাবীৰ একুৱা মুকলি কৰি দিয়া নিদিয়াক লৈ শুনানি। পূৰ্বে মহাবীৰ একুৱা খুলি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী, কিন্তু মহামান্য উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা পুনৰ খোলা নোখোলাৰ কৰ্তৃত্ব বিশেষ ফাষ্টেগ আদালততে ল'ব পাৰিব বুলি উল্লেখ কৰিছিল। জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই। শুকুৰবাৰৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে সিদ্ধাৰ্থৰ আন কেতবোৰ নজনা নুশুনা কাহিনী। জুবিনৰ খাৰঘুলিৰ ঘৰ নিৰ্মাণৰ নামতো সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা। বাসগৃহ নিৰ্মাণৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই, কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক। জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই। SIPৰ জৰিয়তে মাহে 30,000কৈ প্ৰেয়সীক দিছিল সিদ্ধাৰ্থই। শেষৰটো জন্মদিনত স্কুটি আৰু সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থই। যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা আমি ছেপ্ৰপেট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা। যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা, কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো, এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয়, মইতো 70 লাখ পোৱা নাই, মাত্ৰ 35 লাখ পাইছোঁ। তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে। তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল, তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে, কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে, আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপকে শৰ্মাই পঠায়। তেওঁ আমি দেখাই দিছোঁ দীপক শৰ্মা এটা ষ্টুডেণ্ট হয়, তেওঁৰ কোনো ইনকাম নাই। মুঠতে ফাষ্টেগ আদালতত এতিয়া প্ৰতিদিনে চলিছে জুবিন হত্যাৰ বিচাৰ। শ্যাম কানু মহন্তই জামিন আবেদন দাখিল কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। সকলোৰে প্ৰশ্ন, নিৰ্বাচনৰ বাবেহে যেন ৰৈ আছিল শ্যাম কানু এণ্ড কোম্পানী। নিৰ্বাচনৰ পিছতেই জামিন বিচাৰি আবেদন শ্যাম কানু মহন্তৰ। ফাষ্টেগ আদালতত আবেদন শ্যাম কানুৰ অধিবক্তাৰ। খাৰঘুলিৰ জুবিনৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই কেনেকৈ সৰকাইছিল ধন। জুবিনৰ ধনেৰে সিদ্ধাৰ্থই উপহাৰ দিছিল প্ৰেমিকাক। শুকুৰবাৰে শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিল এইসমূহ তথ্য। ৰঙালীৰ বতৰত ৰঙালীৰ স্ৰষ্টাক অতিষ্ঠ কৰিছে বন্দিত্বৰ জীৱনে। মুকলি আকাশৰ তললৈ অহাৰ যুঁজা শ্যাম কানু মহন্তৰ। জামিন বিচাৰি পুনৰ বিশেষ ফাষ্টেগ আদালতত আবেদন। 22 এপ্ৰিলত হ'ব জামিন আবেদনৰ শুনানি। জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্তই পুনৰ জামিন বিচাৰি আবেদন কৰিছে আদালতত। প্ৰায় ছমাহে কাৰাগাৰৰ তিক্ত অভিজ্ঞতাই যেন অতিষ্ঠ কৰিছে শ্যাম কানুৰ জীৱন। বন্দিত্ব জীৱনৰ অৱসান বিচাৰি শুকুৰবাৰে কলকাতাৰ অধিবক্তাৰ দ্বাৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত দাখিল কৰিলে জামিন আবেদন। হয়, আমাক দৰখাস্তখনৰ কপি দিছে, তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপঞ্চ কৰিবলৈ, যিহেতু তেওঁ এখন বেল পিটিশ্যন দিছে, আমি বেল অবজেকশ্যন ফাইল কৰিম আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল। অনাৰেবল কোৰ্টে চিডিউল টাইট কাৰণে তেওঁলোকক এখন পিটিশ্যন 22 তাৰিখে দিলে। পূৰ্বেও সত্ৰ আদালতত জামিন বিচাৰি আবেদন কৰিছিল শ্যাম কানু মহন্তই, কিন্তু ৰহস্যজনক কাৰণত পৰৱৰ্তী সময়ত নিজেই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন। এতিয়া আকৌ জামিন বিচাৰি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জুবিনদাৰ হৈ কি হ'লেও লিখিব। যদি মোৰ পেজত নতুনকৈ পেজটো ফ'ল' কৰিব, যদি মোৰ ইউটিউব চেনেলত নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম, জয় জুবিনদাৰ, ধন্যবাদ।